নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী অৰুণোদয় আঁচনি নোপোৱা বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ থকা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ভাল খবৰ কিয়নো শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ কৰা হ'ব অৰুণোদয় আঁচনি বহু মহিলাক নতুনকৈ এই অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব আৰু সেই সকল মহিলায়ো প্ৰতি মাহে 1250 টকাকৈ ধন লাভ কৰিব গতিকে নগৰ অঞ্চলত শীঘ্ৰেই অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ অৰুণোদয় আঁচনি নোপোৱা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আৰু শীঘ্ৰেই নগৰ অঞ্চলতো নতুনকৈ অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব আৰু বহু মহিলাক যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেই সকল মহিলাক নতুনকৈ সামৰি লোৱা হ'ব এই আঁচনিত গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী যোগ্য মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে গতিকে অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো যিহেতু অৰুণোদয় আঁচনিৰ অধীনত প্ৰতি মাহে মহিলাসকলে 1250 টকাকৈ ধন লাভ কৰি আহিছে সমান্তৰালকৈ যিহেতু অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে যিটো এই আঁচনি ব্যৱস্থা কৰা হৈছে মহিলাসকলক আৰ্থিকভাৱে কিছু পৰিমাণে সকাহ দিবলৈ যিটো এই আঁচনি ব্যৱস্থা কৰা হৈছিল আৰু এই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ ধন লাভ কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যিহেতু অৰুণোদয় আঁচনিৰ যি প্ৰথম পৰ্যায়ৰ কাম যিটো চলি আছে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰা সকলৰ বাবে তেওঁলোকক যোগ্য বিবেচিত কৰি তেওঁলোকক অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰাৰ বাবে যিহেতু কাম কাজ চলি আছে চৰকাৰ যিহেতু ইতিমধ্যে এই সন্দৰ্ভত সাজু হৈ উঠিছে আৰু শীঘ্ৰে এতিয়া নগৰ অঞ্চলতো অৰুণোদয় আঁচনি আৰম্ভ হ'ব গাঁও অঞ্চলৰ পৰা এতিয়া নগৰ অঞ্চলতো অৰুণোদয় আঁচনি নতুনকৈ আৰম্ভ কৰা হ'ব আৰু শীঘ্ৰেই বহু মহিলাক এই অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে যিসকল মহিলাই এতিয়ালৈ অৰুণোদয় আঁচনি পোৱা নাই সেই সকল মহিলাকো শীঘ্ৰেই সামৰি লোৱা হ'ব এই অৰুণোদয় আঁচনিত গতিকে নগৰ অঞ্চলত আৰম্ভ হ'ব এই অৰুণোদয় আঁচনি আৰু এই অৰুণোদয় আঁচনি আৰম্ভ হোৱাৰ লগে লগে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলে এই আঁচনিৰ অধীনত প্ৰতি মাহে 1250 টকাকৈ ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে নতুনকৈ ইতিমধ্যে অৰুণোদয় আঁচনিত আবেদন কৰা দেখিবলৈ পোৱা গৈছিল গাঁও অঞ্চলত অৰুণোদয় আঁচনিৰ যি বাছনি প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে নগৰ অঞ্চলতো এই অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব আৰু নগৰ অঞ্চলত অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ লগে লগে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী মহিলাই এই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে অৰুণোদয় আঁচনি নোপোৱা আৰু বহু মহিলাক নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব নতুনকৈ এই আঁচনিত সামৰি লোৱা হ'ব গতিকে গাঁও অঞ্চলত ইতিমধ্যে যিহেতু অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া বাছনি প্ৰক্ৰিয়া সকলো চলি আছে সেয়া সমাপ্ত হোৱাৰ লগে লগে গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চলত লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে বৃহৎ ঘোষণা কৰিছে গতিকে অৰুণোদয় নোপোৱা যিসকল মহিলা আছে অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো এটা ভাল খবৰ জনাই আছো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে শীঘ্ৰেই নগৰ অঞ্চলতো এই অৰুণোদয় আঁচনি লাভ কৰিব বা নগৰ অঞ্চলৰ মহিলাসকলেও এই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব গতিকে এতিয়ালৈ যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই বা যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে সেই সকল মহিলাৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে গাঁও অঞ্চলৰ পৰা এতিয়া নগৰ অঞ্চলত আৰম্ভ হ'ব ইতিমধ্যে গাঁও অঞ্চলত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হৈছে মহিলাসকলে যথেষ্ট মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে বিশেষকৈ গাঁও অঞ্চলত যাৰ ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে আৰু সেই সকল মহিলাই যিহেতু অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব বা অৰুণোদয় আঁচনিৰ অধীনত যিহেতু প্ৰতিমাহে তেওঁলোকে 1250 টকাকৈ ধন লাভ কৰিবলৈ সক্ষম হ'ব গতিকে গাঁও অঞ্চলৰ এই সকলো অৰুণোদয় আঁচনিৰ যি কাম আছে সেই সকলোবোৰ কাম সম্পন্ন হোৱাৰ পাছতেই চৰকাৰে এতিয়া নগৰ অঞ্চলত অৰুণোদয় আঁচনি প্ৰদান কৰাৰ কাম আৰম্ভ কৰিব আৰু নগৰ অঞ্চলত শীঘ্ৰে আৰম্ভ হ'ব অৰুণোদয় আৰু অৰুণোদয় আঁচনি নগৰ অঞ্চলত আৰম্ভ হোৱাৰ লগে লগে যিসকলে অৰুণোদয় আঁচনি পোৱা নাই যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে অৰুণোদয় আঁচনিত আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ লগে লগে তেওঁলোকেও যোগ্য হিচাপে যদি তেওঁলোক বিবেচিত হয় তেন্তে বিবেচিত হোৱাৰ লগে লগে সেই সকল মহিলায়ো লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ অধীনত 1250 টকাকৈ ধন লাভ কৰিবলৈ সক্ষম হ'ব যোগ্য হিতাধিকাৰীসকলে গতিকে শীঘ্ৰে নগৰ অঞ্চলত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু নগৰ অঞ্চলত আৰম্ভ হোৱাৰ লগে লগে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বা অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলে এই আঁচনিৰ বাবে
আবেদন কৰিব পাৰিব আৰু তেওঁলোকে যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পাছতে বাছনি প্ৰক্ৰিয়া চলিব সকলোবোৰ আবেদন প্ৰক্ৰিয়া হোৱাৰ পিছত যেতিয়া বাছনি প্ৰক্ৰিয়া চলিব বাছনি প্ৰক্ৰিয়াৰ পাছতে যি যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হ'ব সেই তালিকা অনুসৰিয়ে মহিলাসকলক এই অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব গতিকে লাখ লাখ মহিলাৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত
এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম